2026 নিৰ্বাচনলৈ সাজু হৈছে ৰাইজৰ দল 26 নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাইজৰ দলে প্ৰস্তুত কৰিছে সম্ভাৱ্য প্ৰাৰ্থী তালিকা 126টা সমষ্টিৰ ভিতৰত 36টা সমষ্টিতেই প্ৰাৰ্থী দিব ৰাইজৰ দলে উজনি অসমৰ 20টাৰো অধিক সমষ্টিত প্ৰাৰ্থী দিয়াৰ পোষকতা নামনি অসমৰ 16টা সমষ্টিত প্ৰাৰ্থী দিয়াৰ পোষকতা ৰাইজৰ দলৰ প্ৰতিদিন টাইমৰ হাতত ৰাইজৰ দলৰ সম্ভাৱ্য প্ৰাৰ্থী তালিকা বিৰোধী মিত্ৰতাৰ আলোচনাৰ মাজতে সম্ভাৱ্য প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰিছে ৰাইজৰ দলে কোন কোন সমষ্টিত প্ৰাৰ্থী দিব ৰাইজৰ দলে শিৱসাগৰ নাজিৰা নাহৰকটীয়া দুলিয়াজনত প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা খুৱাং মাৰ্ঘেৰিটা ডিগবৈ খদিয়া মাহমৰাত প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা ডিমৌ মৰিয়নি তিয়ক সৰুপথাৰ দেৰগাঁৱত প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা বোকাখাত চিচিবৰগাঁও ধেমাজি নাওবৈছাত প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা তেজপুৰ বৰছলা ঢিং ব্ৰহ্মপুৰত প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা দিছপুৰ গোৱালপাৰা পূব জলেশ্বৰ বীৰসিঙত প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা জৰুৱা গৌৰীপুৰ মন্দিয়া পাকাবেতবাৰীত প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা অভয়াপুৰী ৰঙিয়া দলগাঁৱত প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা আলগাপুৰ কাটলিচেৰা সমৰিয়াতো প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা ৰাইজৰ দলে এই গোটেই বিষয়টো সন্দৰ্ভত সবিশেষ জানিবৰ বাবে আমাৰ সাংবাদিক নাৰায়ণ শইকীয়াৰ সৈতে ফোনযোগে আমি সংযোগ স্থাপন কৰিছো নাৰায়ণ শইকীয়া কংগ্ৰেছৰে মিত্ৰতাৰ প্ৰসংগ চলি থকাৰ সময়তে হঠাৎ ৰাইজৰ দলে 36টা সমষ্টিত 26ত নিৰ্বাচন খেলাৰ মন মেলি সম্ভাৱ্য প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰা বুলি এটা খবৰ আহিছে গোটেই বিষয়টো সন্দৰ্ভত মই আপোনাৰ পৰা জানিব বিচাৰিছো হয় আজি চাবে ইতিমধ্যে ৰাইজৰ দলে 26ৰ বিধানসভা নিৰ্বাচনক লৈ টঙালি বান্ধিছে আৰু ইখনৰ পিছত সিখন সভা কৰিছে উজনি নামনি তেখেতে বহু স্থানতে ইতিমধ্যে অখিল গগৈয়ে দেখা পোৱা গৈছে যে সভা কৰিছে আৰু তাৰপিছত আমি জানিছিলো যে কালি পৰহি তেখেতৰ ৰাইজৰ দলৰ কেইবাখনো ইতিমধ্যে সভা হৈছে আৰু সেই সভাতে তেখেতে এখন সম্ভাৱ্য প্ৰাৰ্থী তালিকা ইতিমধ্যে প্ৰস্তুত কৰা পৰিলক্ষিত হৈছে বিশেষকৈ উজনি অসমৰ বহু সমষ্টিত প্ৰায় 20ৰো অধিক সমষ্টিত ইতিমধ্যে তেখেতে প্ৰাৰ্থী দিয়াৰ সম্ভাৱনা ব্যক্ত কৰিছে লগতে নামনি অসমৰ প্ৰায় 16টা সমষ্টিত মুঠতে 36টা সমষ্টিত প্ৰায় তেখেতে প্ৰাৰ্থী দিবলৈ তেখেতে ইতিমধ্যে প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰা পৰিলক্ষিত হৈছে সেয়া আমি প্ৰাৰ্থী তালিকাখন ইতিমধ্যে দিছো যে শিৱসাগৰত অখিল গগৈ তেওঁ নিজে এতিয়া বৰ্তমানৰ চিটিং এমএলএ তেওঁ নিজে খেলাৰ কথা আছে লগতে মাৰ্ঘেৰিটা ডিগবৈ খদিয়া নাহৰকটীয়া দুলিয়াজান খুৱাং মাহমৰা ডিমৌ নাজিৰা মৰিয়নি পকাবেতবাৰী ইতিমধ্যে দেৰগাঁও বোকাখাত চিচিবৰগাঁও ধেমাজি নাওবৈছা তেজপুৰ বৰছলা ঢিং ব্ৰহ্মপুৰ দিছপুৰ গোৱালপাৰা পূব জলেশ্বৰ বীৰসিং জৰুৱা এনেধৰণে পকাবেতবাৰী চেঙা অভয়াপুৰ ৰঙিয়া দলগাঁও আলগাপুৰ আৰু সমৰিয়া এই যিসমূহ সমষ্টি এই সমষ্টিসমূহত ইতিমধ্যে তেখেতে প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰিছে কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে বিৰোধী দলৰ যি আচলতে বিৰোধী দলসমূহ একত্ৰিত হোৱা কথা আছিল তেখেতৰ মিত্ৰতাৰ যি আলোচনা সেই আলোচনা ইতিমধ্যে চলি আছিল এই সন্দৰ্ভত ইতিমধ্যে বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁইৰ নেতৃত্বত কেইবাখনো ইতিমধ্যে সভাও হৈ গৈছিল আৰু তাৰ মাজতে আচলতে ৰাইজৰ দলে এই যিখন সম্ভাৱ্য প্ৰাৰ্থী তালিকা ইতিমধ্যে প্ৰস্তুত কৰিছে এই লৈ আচলতে ব্যাপক ইতিমধ্যে এটা প্ৰতিক্ৰিয়া দেখা পোৱা গৈছে কাৰণ তেখেতলোকৰ আলোচনা চলি আছে এই আলোচনা আচলতে কিমান দূৰ হ'ব ইতিমধ্যে কংগ্ৰেছৰ বিৰুদ্ধে বহু অভিযোগ ইতিমধ্যে অখিল গগৈয়ে উত্থাপন কৰি আহিছে কাৰণ মিত্ৰতাৰ আলোচনা সোনকালে হ'ব লাগে বুলি অখিল গগৈয়ে দাবী কৰি অহাৰ বিপৰীতে কংগ্ৰেছে কিন্তু সেই ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হোৱা নাছিলে আৰু তাৰপিছতে অখিল গগৈয়ে এটা কথা কৈছিলে যে যদি কংগ্ৰেছ আমাৰ ওচৰলৈ আহে তেতিয়াহ'লে আমি মিত্ৰতা কৰিবলৈ সাজু আছো কিন্তু আমি কংগ্ৰেছলৈ ৰৈ নাথাকো আৰু সেই ধৰণে আচলতে ৰাইজৰ দল আগবাঢ়িছে নেকি অখিল গগৈয়ে বা ৰাইজৰ দলে নিজাকৈ আচলতে এনেধৰণে সমষ্টিসমূহত প্ৰাৰ্থী দি নিজাকৈ অকলে আগবাঢ়িব নেকি এই লৈ কিন্তু ব্যাপক চৰ্চা হোৱা পৰিলক্ষিত হৈছে এয়া কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব আচলতে কোন কোন সমষ্টিত তেখেতে প্ৰাৰ্থিত্ব প্ৰদান কৰে কিন্তু এই যিখন 36জনীয়া যি প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰিছে এই লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৰাজদীপ